নমস্কাৰ দৰ্শক মণ্ডলী। শিক্ষাক ব্যক্তিগতকৰণৰ ক্ষেত্ৰত আৰু এধাপ আগবাঢ়িলে আমাৰ চৰকাৰখন। 11 ছেপ্টেম্বৰ 2022 কেবিনেট সিদ্ধান্ত মৰ্মে দুখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ অনুমোদন দিয়া হ'ল। গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়, প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয়, দুখন বিশ্ববিদ্যালয় ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় হ'ব। লগতে এই যে ITI আছে, পলিটেকনিকবিলাক আছে, এইবিলাকো ব্যক্তিগত খণ্ডলৈ গৈ আছে। টাটাৰ যোগেদি 87 আৰু 31 অনুপাতত ৰেচিঅ'ত মানে ধনৰ সংযোগিত হ'ব। টাটাই গাড়ীৰ মডেল আনিব, টাটাই গাড়ীৰ পাৰ্টছ আনিব আৰু অসমৰ IITৰ ষ্টুডেণ্ট শিক্ষকে সেইবিলাক ফিটিং কৰি টাটাৰ ডিলাৰত বিক্ৰী কৰিব। এই যে দুখন বিশ্ববিদ্যালয় ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় হ'ব, এইটো হৈছে এদেও দুদেও লোটা নিবৰ চেও, অৰ্থাৎ আজি এখন কাইলৈ দুখন এনেধৰণে গৈ গৈ বিশ্ববিদ্যালয়সমূহ ব্যক্তিগত খণ্ডলৈ যোৱাৰ এক প্ৰচেষ্টা চলোৱা হৈছে। এই যে টাটাক যে অসম বৈভৱ উপাধি ৰতন টাটাক দিয়া হ'ল, আমি ভাল পাইছোঁ। তেখেত এজন সমাজ হিতৈষী ব্যক্তি, তেখেতক সন্মান দিয়ক। কিন্তু তেখেতৰ ওপৰতে সকলো ন্যস্ত কৰি হাত সাৱটি বহি থাকিব নি চৰকাৰখন? নে তেখেতেই অসমৰ IIT পলিটেকনিকবিলাক চলাবলৈ ল'ব, নে ব্যক্তিগত খণ্ডৰ ফাললৈ IIT পলিটেকনিককো ITIকো যাবলৈ বাধ্য কৰিছে নেকি? চৰকাৰৰ ধন নাই, এখন কেবিনেটত 1 কোটি টকা খৰচ হয়। অৰ্থাৎ কেবিনেট কিমানখন হয়? পষেকৰ মূৰে মূৰে কেবিনেট পাতিব লৈছে, সপ্তাহৰ মূৰে মূৰে কেবিনেট পাতিব লৈছে। ৰাজহুৱা ধনৰ অপচয়। উপায়ুক্ত সন্মিলনৰ 140.43 লাখ টকা। আমিও বিচাৰোঁ চৰকাৰে সন্মিলন পাতক, চৰকাৰে মিটিং পাতক, চৰকাৰে সিদ্ধান্তবিলাক লওক, ভাল সিদ্ধান্ত লওক। কিন্তু নাম ৰূপৰ হাড় কাৰখানা, ব্যক্তিগত খণ্ডক চমজাই দিয়া, IITক ব্যক্তিগত খণ্ডক চমজাই দিয়া, বিভিন্ন বিশ্ববিদ্যালয় ব্যক্তিগত খণ্ডক চমজাই দিয়া, এইবিলাক আদৰ্শ কিয়? ভাল কাম কৰক না, আমি তালি বজাম ন। এতিয়া বিধৱা মহিলাক ধন দিবলৈ লৈছে, যিটো দুখীয়া মানুহক চৰকাৰী ঘৰ দিব লৈছে, হিতাধিকাৰী সৃষ্টি কৰিব লৈছে। কিন্তু অযথা কিছুমান অদৰকাৰী আঁচনিবিলাক নল'ব। এইবিলাক আঁচনি বিধৱা মহিলাক ধন দিছে, অৰুণোদয় আঁচনি বা আমাৰ আদৰ্শ গ্ৰাম আঁচনি, এইবিলাকক আমি সমৰ্থন কৰোঁ। কিন্তু কিছুমান অদৰকাৰী আঁচনি সেইবিলাক বন্ধ কৰক চৰকাৰে। আমি বিনম্ৰ অনুৰোধ জনাইছোঁ যে ৰাইজৰ ধন সৎ পথত ব্যৱহাৰ কৰক। ধন্যবাদ।